সবে পাত্র মন্ত্রী দেখি Rama Hari Rama Hari Gula জম্বুদ্বীপর মহামান্য মন্ত্রীবর মহারাজ পৃথিবীর দিনক দিনে ধর্মর প্রভাব লোপ পাব ধরিছে অধর্মর আগমন যেন হয় অনুমান পিতামুর প্রিয়বতর কথা অনুধাবন করি পরিছে মন সত্য যুগৰ শেষত হ'ব মৎস্য পৃথিৱীত হ'ব এক মহাপ্ৰলয় মহাসাগৰৰ জলধাই ডুবুৱাব সমস্ত পৃথিৱী নাথাকিব একো জীৱ জন্তু গছলতা তৰু তৃণ আদি মহারাজ পৃথিবী হেরাব ধরিছে ধর্মের স্বভাব নহয় জানো মন্ত্রীবর মহারাজ মন্ত্রীবর এই কথা অবশ্যে সঁচা কিন্তু কেতিয়া হব এই মহাপ্ৰলয়টাকনো আমি জানিম কিদৰে সকলো ভগৱান শ্ৰী হৰি লীলা তেওঁ জানিব তেওঁ সেই মহালীলা কেতিয়া কৰিব আপোনাৰ পৰম ধাৰ্মিক মহাজ্ঞানী তেওঁ কৈছিল পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব অনতিপলমে এই কথা সঁচা মন্ত্ৰীবর ভগৱানৰ বাহিৰে আপোনাক কোনেও একো কৰিব নোৱাৰে মন্ত্ৰীবর মহাৰাজ ৰাজ্যৰ ঋষিমুনিজনক মাতি আনি এই বিষয়ে কৰি আলোচনা মহাৰাজ মন্ত্ৰীবর ঋষিমুনিজনৰ নাই প্ৰয়োজন আপোনাৰ পিতৃব্যপতে কৈছিল যে পৃথিৱীত যেতিয়াই হ'ব মংগল তেতিয়াই একচিত্ত মনে ভগৱান শ্ৰীহৰি কৰিলে আৰাধনা ভগৱান নিষ্ঠিত হৈ ভক্ত কৰিব উদ্ধাৰ আপুনি কোনো চিন্তা নকৰিব মহাৰাজ সঁচা কথা মন্ত্ৰীবর মহাৰাজ প্ৰিয়বতৰ পুত্ৰ মই নাম মোৰ সত্যব্য আছে মোৰ ধৈৰ্যৰ পিতৃদেৱৰ বাক্য অনুসৰণ কৰি যাম মই কৰ্তব্য কৰি হৰি মন্দিৰত একান্ত মনেৰে কৰিবই যে বনায় মহাৰাজ